নমস্কাৰ মই সুদৰ্শন যোৱা 15 ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হৈছিল এডিআৰইৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা তাৰ বাবেই প্ৰায় দিনটো ধৰি অসমত কৰ্তন কৰা হৈছিল ইন্টাৰনেট সেৱা প্ৰায় দিনজোৰা ইন্টাৰনেট কৰ্তনক লৈ সমগ্ৰ অসমত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ কিন্তু এই ক্ষেত্ৰত নাচুৰবান্দা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখ্য যে পৰীক্ষাৰ নামত ইন্টাৰনেট কৰ্তনৰ ঘটনা অসমত এআই প্ৰথম নহয় ইয়াৰ পূৰ্বে 2022 চনত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়তো ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইন্টাৰনেট আৰু আহিবলগীয়া পৰীক্ষাৰ সময়তো কৰ্তন কৰা হ'ব ইন্টাৰনেট তাক লৈ নিশ্চিত ৰাজ্য চৰকাৰ কিন্তু শেহতীয়াকৈ পৰীক্ষাৰ নামত ইন্টাৰনেট কৰ্তন কৰি বিপদত পৰিছে এখন ৰাজ্য পৰীক্ষাৰ নামত ইন্টাৰনেট কৰ্তন কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ধমক খাবলগীয়া হৈছে ৰাজ্য চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত কাটিব নোৱাৰে ইন্টাৰনেট পৰীক্ষাৰ নামত ইন্টাৰনেট কৰ্তনক লৈ চৰকাৰক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ এক পিআইএলৰ ভিত্তিত এই নিৰ্দেশনা ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ আপোনালোক সকলোকে প্ৰথমে শুনাই ল'ব বিচাৰিছো এটা বিশেষ মন্তব্য আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইন্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ এয়া আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আসলতে সেপ্টেম্বৰৰ 21 আৰু 22 তাৰিখে ঝাৰখণ্ডত অনুষ্ঠিত হৈছিল জেএছএছজি সিজিএল অৰ্থাৎ ঝাৰখণ্ড ষ্টাফ সিলেকশ্যন কমিশ্যন কম্বাইন্ড গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা এই পৰীক্ষাৰ বাবে ৰাজ্যখনত সেই দিন দুটাত পুৱা 8 বজাৰ পৰা 1:30 বজালৈ কৰ্তন কৰা হৈছিল ইন্টাৰনেট সেৱা আৰু এই ক্ষেত্ৰত কৃতিত্ব লৈছিল অসমৰ মুখ্যমন্ত্ৰীৰ মতে নিকা নিযুক্তিৰ ক্ষেত্ৰত অসমৰ পৰা শিক্ষা লৈছে ঝাৰখণ্ডই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰা শিক্ষা লৈ এতিয়া ন্যায়ালয়ৰ ধমক খাবলগীয়া হৈছে হেমন্ত সোৰেনে উল্লেখ্য যে ৰাজ্যখনত ইন্টাৰনেট কৰ্তনৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এক পিআইএল দাখিল কৰিছিল ঝাৰখণ্ড ষ্টেট বাৰ কাউন্সিলৰ অধ্যক্ষই ইয়াৰ পাছতে তাৎক্ষণিকভাৱে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে উক্ত পিআইএলৰ শুনানি গ্ৰহণ কৰি চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে লগতে চৰকাৰক সমালোচনা কৰি কয় যে ভৱিষ্যতে কোনো পৰীক্ষাৰ নামত ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ ইন্টাৰনেট কৰ্তন কৰিব নোৱাৰিব ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে চৰ্চা কিন্তু তাৰ মাজতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পৰা অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি শিক্ষা লয় সেয়া হ'ব এক লক্ষণীয় বিষয়